মাত্ৰ 3 মিনিটৰ ভিতৰত বঙাইগাঁও পলিটেকনিক কলেজখনৰ বিষয়ে জানি লোৱা কিছুমান নতুন কথা। হাই এভৰিৱান, মোৰ নাম হ'ল নৱদীপ আৰু এইটো হ'ল মোৰ ইউটিউব চেনেল নৱদীপছ ব্লগছ। এইখন হৈছে আমাৰ বঙাইগাঁওৰ পলিটেকনিক কলেজখন চাগে বহুতৰে চিনাকি আৰু বহুতে কলেজখনৰ বিষয়ে ভালদৰে জানে আৰু হয়তো আপোনালোকৰ মাজৰ বহুতৰে চাগে ধুনীয়া মেমৰিজ কলেজখনৰ লগত জড়িত হৈ আছে। কলেজখনৰ চবতকে ধুনীয়া ঠাইখিনিৰ কথা যদি মই ক'বলৈ যাওঁ, সেইখিনি হৈছে কলেজখনৰ সন্মুখতে থকা এখন সৰুকে পাৰ্ক। আমি যিদিনাখন এই কলেজখনলৈ গৈছিলো সেইখিনি সময়ত চাগে পাৰ্কখনৰ মেইনটেনেন্স বহুত দিনৰ পৰা হোৱা নাছিল, তো তাৰ কাৰণে ভিডিঅ'টোত পাৰ্কখন ইমান ধুনীয়া লগা হোৱা নাই, কিন্তু তথাপিও পাৰ্কখন এটা ধুনীয়া কণ্ডিশ্যনতে আছে। আৰু এটা কথা লক্ষ্য কৰিবলগীয়া যে বঙাইগাঁও জিলাৰ প্ৰায়ভাগ কলেজ আৰু স্কুলবিলাকৰ চাৰিওফালৰ ঠাইখিনি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা। প্ৰায়ভাগ স্কুল কলেজৰ চৌপাশখিনি গছ-গছনি ৰোপণ কৰি ধুনীয়াকে সজাই ৰখা হয়। প্ৰথমতে আপোনালোকে যেতিয়া পাৰ্কখনত সোমাব, আপোনালোকে দেখিব এটা ৱাটাৰ ফাউণ্টেন, আৰু তাৰ পিছত আপোনালোক অলপমান সাৱধান হ'ব লাগিব, কিয়নো পাৰ্কখনৰ ভিতৰতে আছে এটা প্ৰকাণ্ড ডাইনছৰ। কলেজখনৰ ভিতৰ ফালৰ ঠাইখিনি দেখা আৰু বেছি ধুনীয়া, কিন্তু আজি আমি তাৰ ভিতৰত সোমাব নোৱাৰিলো, কাৰণ আজি আমি আহিছিলো আবেলি 5:30 মান বজাত, আৰু তাৰ কাৰণে ভিডিঅ'বোৰ কৰা নহল ভিতৰ ফালৰ খিনি। বঙাইগাঁও শ্বহীদ বেদীৰ পৰা মাত্ৰ 6 কিলোমিটাৰ মান দূৰত্বত অৱস্থিত এখন গাঁও বৰ্ষণ গাঁৱত এই শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰা হৈছিল। 1986 চনত প্ৰতিষ্ঠা পোৱা এইখন শিক্ষানুষ্ঠানৰ উদ্বোধন কৰিছিল তেতিয়াৰ শিক্ষামন্ত্ৰী শ্ৰী বৃন্দাবন গোস্বামী। ইয়াত আছে স্মাৰ্ট ক্লাছৰুম, উন্নত মানৰ পৰীক্ষাগাৰ, যিয়ে শিক্ষাৰ্থীসকলক টেকনিকেল নলেজৰ লগতে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ লাভ কৰাটো সহায় কৰে। বঙাইগাঁও পলিটেকনিক কলেজখনত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে পৃথককৈ হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে ইণ্টাৰনেটৰ বাবে ৱাইফাই ছিষ্টেমো ইউজ কৰা হয় ইয়াত। বঙাইগাঁও পলিটেকনিকখন হৈছে AICTE অনুমোদিত এখন ৰাজ্য চৰকাৰী কাৰিকৰী শিক্ষানুষ্ঠান। শিক্ষাৰ লগতে খেল-ধেমালি, সাংস্কৃতিক কাৰ্যসূচী আৰু ব্যক্তিত্বৰ বিকাশৰ বাবে এই প্ৰতিষ্ঠানখনে সমানে গুৰুত্ব প্ৰদান কৰে। সেইবাবে বঙাইগাঁও পলিটেকনিকখন কেৱল এখন শিক্ষানুষ্ঠানেই নহয়, ই শিক্ষাৰ্থীসকলৰ সপোন পূৰণ কৰাৰ এক নতুন আৰম্ভণিহে। প্ৰতিদিনে বহু শিক্ষাৰ্থী ইয়ালৈ আহি নিজৰ ভৱিষ্যত গঢ়াৰ সপোন লৈ ইয়াত অধ্যয়ন কৰে। সেইবাবে যদি আপোনালোকে ভৱিষ্যতে কেতিয়াবা ইঞ্জিনিয়াৰিং বা কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব বিচাৰে, আপোনালোকে এবাৰ এই বঙাইগাঁও পলিটেকনিক কলেজখন এবাৰ হ'লেও ভিজিট কৰি চাব পাৰে। তো এইখন আছিল আমাৰ বঙাইগাঁও জিলাৰ পলিটেকনিক কলেজখন, আৰু যদি আপোনালোকৰ মাজৰ কোনোবাই এই কলেজখন ভিজিট কৰিছিলে, কমেণ্ট কৰি জনাব পাৰে।